অল ওভার ইন্ডিয়াত ফাইনান্স কৰি দিম অল ওভার ইন্ডিয়া অল ওভার ইন্ডিয়াত কৰি দিব মানে গোটে নর্থ ইস্ট হবে তার পিছে অল ওভার ইন্ডিয়া রিফাইন্যান্স করে দিব আলমদা জোর পায় আহক তো একদম ব্র্যান্ড নিউ গাড়ি ওকে সিটৰ পলিথিন এটাও খোলা নাই ইনোভা খ্রিস্টা বর্তমান আমার তাত 5খন মান আছে ওকে এখন হৈ গল স্করপিও S11 এখন গাড়ি হৈ গল 2018 এর গাড়ি আর বর্তমান আমার তাত দুখন আছে আর ব্যাক সাইডে আরো এটা আছে টোটাল 5টা আছে ইনোভা খ্রিস্টা ভিটারা ওকে গ্র্যান্ড ভিটারা আপনার দুখন আছে এখন হোয়াইট কালারত আছে এখন আপনার গ্রে কালারত আছে ডিজার আমার তাত স্টক একদম বহুত अवेलेबल স্টক 14-15টা এনি টাইম থাকে ডিজার আমার আর্টিকা বর্তমান আমার তাত 8খন মান আছে আর্টিকা আপনার এখন BXI এখন ZXI প্লাস এখন BXI নিউ লুক্সৰ 8খন মান আছে আর অল লুক্সৰ দুখন মান আছে নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো নগাঁৱত আৰু নগাঁৱত আপোনাকে ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলো আলম কাৰ বজাৰ য'ত আপোনাকে বহুত মৰম দিছে গাড়ী ক্ৰয় কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু ইয়াৰ আপোনাকে বেনিফিট জানাই ইয়াত গোটে নৰ্থ ইষ্টত ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স অল নৰ্থ ইষ্টত হৈ যায় দাদা নাগালেণ্ড হওক অৰুণাচল হওক য'তে হওক আপোনাকে আৰামছে ইয়াৰ পৰা ৰিফাইনেন্স কৰি ল'ব পাৰিব আৰু মই যদি এবাৰ ষ্টকৰ পৰা প্ৰত্যক্ষ কৰোঁ ষ্টক দেখা পাইছে কিমান ষ্টক আছে বাহিৰত ষ্টক আছে আৰু ইয়াত আপোনাকে বেছি SUV টাইপছৰ গাড়ী পাব বলেৰো পাব স্কৰপিঅ' পাব লো বাজেটৰ গাড়ী আছে কিন্তু SUV টাইপৰ গাড়ী বেছি আছে তেন্তে আহক আমি সকলোখিনি জানিম তাৰ আগত আপুনি যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ এবাৰ যদি আপোনাকে ঢিংগিৰা অভাৰব্ৰিজটো ক্ৰছ কৰে তেন্তে আপোনাকে পাব ডিউকাৰ হস্পিটেল আৰু অলপ আগত আহি পাব লেফ্ট সাইডে আপোনাকে আলম কাৰ বজাৰ স্ক্ৰিনত দিয়া নাম্বাৰত আপোনাকে কন্টেক্ট কৰি ল'ব যদি এড্ৰেছৰ খেলিমেলি হয় তেওঁলোকে নিশ্চয় হেল্প কৰি দিব আমাৰ লগত আছে এই ডিলাৰ স্বত্বাধিকাৰী আলমদা নমস্কাৰ ভালে আছে ভাল ওকে কোন প্ৰথমে আলমদা ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিয়কচোন এড্ৰেছটো যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়া আহি হবলগাঁও পুলিচ পইণ্ট পাব ওকে পুলিচ পইণ্ট দি লেফ্ট সাইড আহি ফ্লাইওভাৰ পাব ফ্লাইওভাৰটো পাৰ কৰি জাস্ট হাতৰ রাইট সাইডে ডিউকেয়ার নার্সিং হোম লেফট সাইডে আলমকার বাজার ওকে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্সৰ কথা আহো আৰু এখন আছে আমাৰ অকমান আগত গৈ 50 মিটাৰ গৈ হাতৰ লেফট সাইডে আৰু এটা আকৌ এটা ৰাইট সাইডে আছে আমাৰ তিনটা ব্ৰাঞ্চ আছে ওকে আৰু এটা কথা নৰ্থ ইষ্টৰ ৰিফাইনেন্স হৈ যায় না পুৰা নৰ্থ ইষ্টৰ ৰিফাইনেন্স এইটো এটা বহুত সুবিধা বহুতে কৈ থাকে যে নাগালেণ্ডত নহয় অৰুণাচলত নহয় আপোনাকে আহক জায়গাত ৰিফাইনেন্স যিকোনো জায়গাত ৰিফাইনেন্স হৈ যাব আলম কাৰ বজাৰৰ পৰা আপোনাকে নগাঁও আলম কাৰ বজাৰৰ পৰা এনি কোনো ঠাইত অসমৰ এনি কোনো ষ্টেটত আপোনাকে ৰিফাইনেন্স কৰি ল'ব পাৰিব তে দাদা দামবিলাক অল ওভাৰ ইণ্ডিয়াত ফাইনান্স কৰি দিম অল ওভাৰ ইণ্ডিয়া অল ওভাৰ ইণ্ডিয়াত কৰি দিব মানে গোটেই নৰ্থ ইষ্টটো হ'ব তাৰ পিছত অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স কৰি দিব আলমদা জোৰ পায় আহক ফুটপাথ খালি চিভিলটো ভাল হ'ব লাগে ন ওকে ঠিক আছে এই স্পেশাল কিবা আছে নেকি কিবা নিউ ইয়াৰ স্পেশাল কিবা আছে নেকি নিউ ইয়াৰ এতিয়া আহা নাই নিউ ইয়াৰ আহিলে অফাৰ আহিলে তেতিয়া হ'ব ন তেতিয়া আমি বেছি দেৰি নকৰো গাড়ী আৰম্ভ কৰো এখন হৈ গ'ল টাটা হেৰিয়াৰ ওকে এখন হৈ গ'ল 2023 গাড়ি আৰু ডাক এডিশনাল হয় টাটা হেৰিয়াৰ আমাৰ তাত বৰ্তমান দুখন মান আছে এখন হৈ গ'ল 2023 গাড়ি আৰু ইয়াৰ প্ৰাইস চাইছো 16,50,000 একদম ফুল টপ মডেল পেনাৰোমিক সানৰুফ আছে আৰু এখন আছে সেম গাড়ি এখন হৈ গ'ল 2000 আপোনাৰ 21 ৰ গাড়ি আৰু তাৰ প্ৰাইস চাইছো আমি 14,50,000 হয় আজি যদি আৰু এটা গাড়ি দেখাও আমি এখন স্করপিও এন হয় স্করপিও আমার তাত বর্তমান 4খন গাড়ি আছে ওকে এখন এন আছে এখন ক্লাসিক্স আছে আৰু 3খন S11 আছে এতিয়া টোটাল 5খন মান গাড়ি আছে আমাৰ তাত স্করপিও 5খন আছে আৰু এখন তো একদম ব্র্যান্ড নিউ গাড়ি সিটৰ পলিথিন এটাও খোলা নাই মই এবাৰ দেখাই দিছো পলিথিন এটাও খোলা নাই এতিয়া আৰু গাড়ি একদম রানিং বহুত কম আৰু ফুল টপ মডেল হয় আৰু ইয়াৰ প্ৰাইস কিছু 18 লাখ উইথ নেগোশিয়েবল হৈ যাব 18 লাখ উইথ নেগোশিয়েবল হয় উইথ 18 লাখ উইথ নেগোশিয়েবল হৈ যাব আৰু নেক্সট যদি আমি ইনোভা খ্রিস্টা দেখাব যাও ইনোভা খ্রিস্টা বৰ্তমান আমাৰ তাত 5খন মান আছে 2018 ৰ আছে 21 ৰ আছে 22 ৰ আছে 24 ৰ আছে এনেকুৱা মডেল পাই যাব ঠিক আছে তে আপোনাৰ এটো হৈ গল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস আছে 17,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন হৈ গল 2022 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 18,80,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আৰু সুইপো আছে এফালে আৰু সৰু গাড়ী আছে সৰু গাড়ী বিলাক আমি বেলেগ আৰু এটা শোরুম আছে আমাৰ আতৰ ৰাইট সাইডে আলমকাৰ বাজাৰ তে তাতে আমি সৰু গাড়ী বিলাক শিফট কৰিছো কমত আহিলেও পাই যাব ন হয় পাই যাব তে ইফালে আমি আজি স্করপিও পৰা আৰম্ভ কৰো এনখন দেখাইছিলো এখন হৈ গল স্করপিও S11 তে এখন গাড়ী হৈ গল 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো
12,50,000 উইথ নেগোসিয়েবল হৈ যাব 12,50,000 হয় 12,50,000 উইথ নেগোসিয়েবল হৈ যাব ওকে আৰু যদি ব্ল্যাক কালাৰত আৰু এটা গাড়ী দেখাই দিও এখন হৈ গল থাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গল আপোনাৰ 4x4 আৰু এখন হৈ গল 4x2 ওকে তে এখন হৈ গল 2021 ৰ গাড়ী আৰু এখন হৈ গল 2024 ৰ গাড়ী ওকে তে এখনৰ প্ৰাইস দেখিছো আমি 12 লাখ উইথ নেগোসিয়েবল হৈ যাব আৰু হেখনৰ প্ৰাইস দেখিছো 14 লাখ উইথ নেগোসিয়েবল হৈ যাব ঠিক আছে আৰু আলকাজাৰ যদি দেখাও আলকাজাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গল আপোনাৰ ডিজেল ভাৰ্জনত এখন হৈ গল পেট্ৰল ভাৰ্জনত ওকে এখনৰ প্ৰাইস দেখিছো প্যানোরামিক সানরুফ একদম ফুল টপ মডেল গাড়ী তে ডিজেল ভাৰ্জন যেখন আছে এখন দেখিছো 16,50,000 উইথ নেগোসিয়েবল হৈ যাব ওকে আৰু যেখন ডিজেল পেট্ৰল আছে এখনো ফুল টপ মডেল গাড়ী এখনৰ প্ৰাইস দেখিছো আমি 16,30,000 উইথ নেগোসিয়েবল হৈ যাব ওকে আৰু যদি এফালে দেখাও তে এফালে হৈ গল ফরচুনা বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গল 2019 ৰ গাড়ী আৰু এখন হৈ গল 2018 ৰ গাড়ী ওকে 2019 ৰ গাড়ী যেখন দেখিছো এখনৰ প্ৰাইস দেখিছো আমি 27 লাখ নেগোসিয়েবল হৈ যাব আৰু 2018 ৰ যেখন এখন দেখিছো 24 লাখ উইথ নেগোসিয়েবল হৈ যাব ওকে ইনোভা খ্রিস্টা মই আপুনি কৈছিলো অলৰেডি আমাৰ তাত বহুত কেইটা গাড়ী আছে তাতে দুখন দেখালো এটো এখন আৰু ব্যাক সাইডে আৰু এটা আছে টোটাল পাঁচটা আছে ইনোভা খ্রিস্টা ওকে তে এখন হৈ গল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 17,50,000 উইথ নেগোসিয়েবল হৈ যাব 70,80 হয় আৰু আনন্দ ইয়াৰ পৰা গাড়ী ললে পুৰা জেনুইন পাব ন একদম ফুললি জেনুইন পাব ডিলাৰ হিষ্টৰী চেক কৰি লব গাড়ী কোনো এক্সিডেন্ট নহব গাড়ী পেন অৰিজিনাল থাকিব কেতিয়াবা বাম্পাৰ সাম্পাৰ টাচ আপ মিটাৰ সিটাৰ সব জেনুইন কৈ দি মিটাৰ একদম ফুললি জেনুইন পাব ওকে মিটাৰত কোনো চেৰচাৰ নহয় আমাৰ ওকে আমি সব ভিডিওতে কো আমাৰ মিটাৰ কোনো চেৰচাৰ নহয় ওকে আৰু যদি এফালে দেখাও কিয়া কারেন্স একদম ব্র্যান্ড নিউ গাড়ী আৰু আপোনাৰ ডিজেল ভাৰ্জনত হয় ডিজেল ভাৰ্জনত গাড়ী হোৱাইট কালাৰত গাড়ী একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী আছে ওকে এখনৰ প্ৰাইস দেখিছো 12,50,000 উইথ নেগোসিয়েবল হৈ যাব 12,50,000 12,50,000 উইথ নেগোসিয়েবল ওকে এফালে আপোনাক দেখাইছিলো আলকাজাৰ এটা দেখাইছিলো অলৰেডি ওকে এখন আৰু এখন আলকাজাৰ এখনৰ প্ৰাইস দেখিছো 16,50,000 উইথ নেগোসিয়েবল হৈ যাব নেগোসিয়েবল ন নেক্সট যদি আমি এফালে দেখাও এফালে হৈ গল আপোনাৰ গ্র্যান্ড ভিটারা ওকে গ্র্যান্ড ভিটারা আপোনাৰ দুখন আছে এখন হোয়াইট কালাৰত আছে এখন আপোনাৰ গ্ৰে কালাৰত আছে ওকে হোয়াইট কালাৰত যেখন আছে সেইখন ফুল টপ মডেল হয় আৰু সেইখনৰ দাম ৰাখিছো আমি 18,50,000 উইথ নেগোসিয়েবল হৈ যাব 24 ৰ গাড়ী আৰু এখন হৈ গল 2023 লাষ্টৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 10,50,000 উইথ নেগোসিয়েবল হৈ যাব 10,50,000 ন হয় 10,50,000 উইথ নেগোসিয়েবল হৈ যাব ঠিক আছে ইফালে যদি ডিজার দেখো আমি ডিজার আমার তাত স্টক একদম বহুত अवेलेबल স্টক 14-15টা এনি টাইম থাকে ডিজার আমার ওকে এতিয়া বৰ্তমান এখন হৈ গল 2020 গাড়ী 23 24 ৰ 2020 18 2027 17 মানে এনেকুৱা মডেলৰ গাড়ী পাই যাব এইবিলাক প্ৰাইস আহিব 6 লাখ 650 5 লাখ 480 এনেকুৱা ৰেঞ্জৰ এৰাউন্ড এনেকুৱা ৰেঞ্জৰ ভিতৰত কিন্তু গাড়ী মই আপোনাৰ তাত যিটা গাড়ী দেখিছো A1 কন্ডিশন গাড়ী গুটে কেইটা মানে কোনকনিয়া গাড়ী থাকে গাড়ী ভাল কন্ডিশনত থাকে আপোনালোকে আহক আহি ডিলাৰ ভিজিট কৰক গাড়ী চাক চোৱাৰ পিছত যদি পছন্দ হয় তেতিয়াহে লব পছন্দ নহলে তো লব নালাগে ডিলাৰ হিষ্টৰী চেক কৰাব মেকানিক দেখাব দেখাই পেলাই পছন্দ হলে লব কোনো কথা নাই ওয়াগনার আছে তিনিখন এখন হৈ গল 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস থাকিছো 4,70,000 উইথ নেগোসিয়েবল হৈ যাব ওকে এফালে যদি দেখাও ৰেনল্ট কিগাৰ আছে তিনিখন 2023 আছে 22 আছে 21 ৰ আছে এইবিলাক গাড়ী চলা আছে 7,000 কিলোমিটাৰ 8,000 10,000 এনেকুৱা ৰানিং আছে ওকে এইবিলাক গাড়ী প্ৰাইস আহি যাব 550 530 5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব ন বেলিনো বৰ্তমান 5খন মান আছে যেটো দাম কৈছে নেগোসিয়েবল হ'ব ন নেগোসিয়েবল হৈ যাব দুটা দাম ওকে এই এখন হৈ গল 2023 ৰ গাড়ী আৰু হেখন হৈ গল 24 ৰ গাড়ী ওকে তো দুখন আছে ইয়াতে বেলিনো একদম লেটেস্ট মডেল যেটো 24 360 ডিগ্ৰী ক্যামেৰা থকা গাড়ী তে এইবিলাকৰ প্ৰাইস আহি যাব 850 830 এনেকুৱা ৰেঞ্জত আহি যাব আৰু এখন দেখাই দিও ব্যাক সাইডত আছে বেলিনো বেনু বৰ্তমান দুখন আছে বেনু এখন আৰু সেইখন এখন হোয়াইট কালাৰখন টপ মডেল হয় এখন সেকেন্ড টপ হয় এখনৰ প্ৰাইস দেখিছো 5,80,000 আৰু সেইখনৰ প্ৰাইস দেখিছো 7,50,000 ওকে সানরুফ আছে এখনত ওকে আৰু এখন XCV300 বৰ্তমান আমাৰ তাত দুখন আছে ব্যাক সাইডত এখন আছে আগ সাইডত এখন আছে ওকে তে এখনৰ প্ৰাইস দেখিছো 7,50,000 এখন সানরুফ আছে আৰু বহুত ধুনীয়া কন্ডিশনত গাড়ী আৰু মানে এখনৰ প্ৰাইস দেখিছো 7,50,000 উইথ নেগোসিয়েবল হৈ যাব ওকে এখন হৈ গল গ্যানাইটেৰ নিউজখন 2021 ৰ গাড়ী আৰু তাৰ প্ৰাইস দেখিছো 5,30,000 উইথ নেগোসিয়েবল হৈ যাব ইনক্লুডিং অল ডকুমেন্টেশন ইনক্লুডিং অল ডকুমেন্টস ইফালে যদি আহে ইফালে যদি হুন্ডাইৰ গাড়ী দেখায় হুন্ডাই আমাৰ তাত আপোনাৰ কি কয়
i20 এক্টিভ বৰ্তমান দুখন আছে এখনৰ দাম আহি যাব 3,80,000 3,50,000 এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব বেলেনো আৰু এটা দেখাই দিব পাৰে বেলেনো ইয়াত আছে তিনিখন ডিসপ্লে আছে বাকি কিটা পাৰ্কিংত আছে ডিজাৰ মই কৈছিলো অলৰেডি বহুত কিটা আছে তাত দেখাইছিলো এটো ডিজাৰ হয় এটো ডিজাৰ হয় তে প্ৰাইস আৰু এনেকে কৈ নাথাকো আহিলে পাই যাব ডিজাৰ 14 খন মান আছে মোৰ তাত ওকে সুইফ আছে 5 খন মান আছে হিটো সুইফ আছে আৰু সুইফ আছে টাটা নেক্সন আছে এখন আৰু ইফালে আপোনাৰ XCV 300 কৈছিলো আগতে এটা দেখাইছিলো এটো আৰু এটা আছে ইফালে আৰু এটা ডিজাৰ আছে ইফালে আহক আমি আৰ্টিকা দেখাও আৰ্টিকা বৰ্তমান আমাৰ তাত 8 খন মান আছে আৰ্টিকা আপোনাৰ এখন BXI এখন ZXI প্লাস এখন BXI নিউ লুক্সৰ 8 খন মান আছে আৰু অল লুক্সৰ 2 খন মান আছে তে এইবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ 850 780 7 লাখ এনেকুৱা ভিতৰত আহি যাব ওকে আৰু অল লুক্সৰ দুখন আছে অল লুক্সৰ দুখনত এখন আছে ডিজেল ভাৰ্জনত এখনৰ প্ৰাইস যাব 3,50,000 আৰু এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,50,000 ওকে আৰু যদি ইনোভা খ্রিস্টা মই কৈছিলো অথনি ইনোভা খ্রিস্টা আমাৰ তাত বহুত কিটা আছে এফালে দেখাব পাৰে পুৰা লাইন ইনোভা খ্রিস্টা আৰু এটো হৈ গল S11 তাত দেখাইছিলো এখন আৰু ইয়াত আছে দুখন তিনিখন S11 দেখাই দিলো আৰু N এখন আৰু আপোনাৰ ক্লাসিক এখন ওকে এটো ইনোভা খ্রিস্টা 2021 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 17,50,000 17,50,000 কিস্তা ন হয় খ্রিস্টা ওকে আৰু এখন হৈ গল আপোনাৰ 5W XCV 5W এখনৰ প্ৰাইস ৰাখিছো 7,50,000 এখন W10 হয় সানৰুফ আছে গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে ওকে আগৰটো ইয়াৰ পৰা আগৰ ভিডিঅ'ত অলপ ৰেসপন্স পাইছিলে ওকে আৰু তেওঁলোকে হুদি থাকে অৰুণাচল নাগালেণ্ড তেওঁলোকে ৰিফাইনেন্স কৰিলে কিমান দিন লাগে এটো দিছে 3 days 4 days ৰ ভিতৰত ফাইনান্স হৈ যাব 3 days 4 days ৰ ভিতৰত কমপ্লিট কৰিলে 3 days 4 days ৰ ভিতৰত ফাইনান্স হৈ যায় ওকে তা ঠিক আছে এখিনি ক'ব লগা আছিল নতুন ষ্টক আইলো আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আগলৈ শেয়াৰ কৰিবা আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই